স্যার গজালে আৰক্ষীৰ এক বিধৰ সফলতা বহিৰাজ্যৰ দুগৰাকীকৈ চোৰক ইতিমধ্যে আটক কৰিছে। আপোনালোকে জানে যে যোৱা 25 তাৰিখত এজন মানে গপাছ কলিতা বুলি বেংক এই ইউনিয়ন বেংকত পইচা থবলৈ আহিছিলে 2 লাখ সি অলৰেডি থলে 2 লাখ থোৱাৰ পিছত ডিপজিট কৰাৰ পিছত তাৰ বেগত 40,000 মান আছিলে। তেতিয়া এই বিহাৰৰ পৰা আহা ইৰানী গ্ৰুপ তাক আমি আজি ৰাতিপুৱা 2জন ধৰিছোঁ। 2জনৰ ভিতৰত আছে এজন দীপ যাদৱ 32 বছৰ, তাৰ ঘৰ হ'ল কাঠিহাৰা। তাৰপিছত আৰু এজন হ'ল বেহৰুল যাদৱ 40 বছৰ, তাৰ ঘৰ হ'ল কিষাণগঞ্জ বিহাৰ, 2জনো বিহাৰ। তাৰপিছত এই 2 লাখ যেতিয়া ডিপজিট কৰিলে কৰাৰ পিছত লগে লগে এই 2জন ক্ৰিমিনেলে কি কৰিলে যে তাৰ গাড়ীখন এই পাংচাৰ কৰি দিলে। তাৰপিছত লগে লগে ক'লে যে তাক ক'লে যে আপকা গাড়ী পাংচাৰ হোৱা হয় থোৰা দে। যেতিয়া তেনেকৈ হেৰিলৈ টায়াৰটো যেতিয়া চাবলৈ ধৰিলে লগে লগে তাত বেগখন কাঢ়ি পেলাই তেওঁলোকে তাৰ পৰা পলালে। এই ক'লে যে এই তাৰ বেগত বোলে 40,000 আৰু আছিলে, এইখিনি জমা দিবৰ কাৰণে বাকী আছিলে, সেইটো লৈ গ'ল তেওঁলোকে। তাৰপিছত আমি সেইটো বিশেষত আমি ইনভেষ্টিগেশ্যন কৰিলোঁ। আমাৰ পাঠশালা থানাৰ যিমান অফিচাৰ আছে তেওঁলোকে লাগি আজি ৰাতিপুৱা যেতিয়া আকৌ পাঠশালা ষ্টেট বেংকত ওচৰৰ যেতিয়া এই ঠিক তেনেকুৱা আজিও মানে তেওঁলোকে কামটো কৰিবৰ কাৰণে আহিছিলে, তেতিয়া আমাৰ পুলিচে তাত CCTV ফুটেজবিলাকত চাই পেলাই তেওঁলোকৰ ফটো চাই যেতিয়া দেখিলে যে সেইকেইটা মানুহেই তাত ঘূৰা ফেৰা কৰি আছে, লগে লগে তেওঁলোকক ধৰিলে। ধৰাৰ লগে লগে তেওঁলোকৰ পৰা আমি কেইটামান বস্তু পালোঁ, যেনেকুৱা মানে টায়াৰ পাংচাৰ কৰা, তাৰপিছত আপোনাৰ পকেটত যদি পইচা লয়, মানি বেগ যদি লয় পকেটত পিছফালে যদি কাটি পেলাই মানি বেগটো ওলাব পৰা, আৰু বিভিন্ন ধৰণৰ কি বুলি কয় স্ক্ৰু ড্ৰাইভাৰ আৰু কিছুমান মানে কি বুলি কয় সেইটো যিখিনি মানে হেৰিবিলাকৰ ব্যৱহাৰ কৰিব। আৰু তেওঁলোকে কোৱা মতে তেওঁলোকে বোলে কি বুলি কয় সেইটো ট্ৰেইনতো তেওঁলোকে কৰে, চুৰি কৰে, ডকাইতি কৰে। কেতিয়াবা ট্ৰেইনত উঠি আহি পেলাই বেগখন যাতে কাটিব পাৰে ঠিক তেনেকুৱা চকা ডেগাৰ টাইপৰ হেৰিও আছে তেওঁলোকৰ লগত। আৰু আমি তদন্ত কৰি আছোঁ। এতিয়া তদন্ত কৰোঁতে আমি গম পালোঁ কেইটামান বস্তু পালোঁ, 2টা বেগ আৰু কেইটামান বস্তু আমি এই গপাছ কলিতাৰ পাছবুক কিছুমান ডকুমেণ্টছ আমি ৰিকভাৰ কৰিছোঁ। ভূটান কাৰেঞ্চি নোটছ 70 টকা আমি ৰিকভাৰ কৰিছোঁ। আৰু ৰিচেণ্টলি যিটো ভূটানত টকা এই হেৰি কৰিছিলে তেওঁলোকে কাঢ়ি লৈ গৈছিলে, অলৰেডি তেওঁ সেইজনে হয় বুলি কৈছে। একেটাক মই অহাকালি মাতিছোঁ আইডেণ্টিফাই কৰিবৰ কাৰণে। যদি আইডেণ্টিফাই কৰে তেতিয়া আমি বাকী ইনভেষ্টিগেশ্যনত কি আহি যায়, কি পৰ্যায়ত আহি যায় সেইটো অহাকালি গম পাই যাব। থেংক ইউ। তেওঁলোকে ইয়াত নাই, তেওঁলোকে হাউলিত আছিলে বাহৰ পাতি পেলাই। তাত 4জন আছিলে, 4জনৰ ভিতৰত 2জনো এই ৰাতিপুৱা বেলেগত ওলাই গৈছিলে, সেইকেইটাকো আমি আজি চাৰ্চ কৰিলে নাপালোঁ। অকল এতিয়া আমি 2জনকে পাইছোঁ, বাকী 2জন তেওঁলোকৰ গ্ৰুপটো 4জন আছিলে। হয়তো তেওঁলোকে ক'ৰবা ছাইডত তেনেকুৱা হেৰি কৰিবলৈ ক্ৰাইম কৰিব গৈছিলে চাগে, বা নহ'লে ইয়াতে যদি আছে তেতিয়া ইহঁতক ধৰাৰ লগে লগে পলাই গ'ল। সেইটো কাৰণে আমি বাকী 2জনক ধৰিবলৈ আমি সক্ষম হোৱা নাই, কিন্তু আমি তদন্ত অব্যাহত ৰাখিছোঁ। থেংক ইউ। নাই তেনেকুৱাটো আমি হেৰি কৰা নাই। আমি যিখিনি এতিয়া ৰিকভাৰ কৰিছোঁ তাৰ ওপৰত আমি তদন্ত কৰি হেৰি কৰি আছোঁ। কাৰ লগত কি পুৰাণা কি কেছৰ লগত জড়িত আছে এইটো আমি পৰৱৰ্তী পৰ্যায়ত আমি গম পাম। থেংক ইউ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।